ৰাজনীতি কৰা মানুহ কেতিয়াও ঈশ্বৰ আৰু আল্লাহ হ'ব নোৱাৰে। যেতিয়া মানুহৰ অহংকাৰ হয় তেতিয়া সেই অহংকাৰী নেতাক মানুহে নিজে পৰাজিত কৰে আৰু মানুহে নেতাক শিকাই দিয়ে যে মানুহ অহংকাৰী হ'ব নালাগে। এজন মানুহ বিধায়ক হ'ব, নিজৰ ল'ৰাও বিধায়ক হ'ব, নাতিনীয়েকো বিধায়ক হ'ব আৰু নাতিনীয়েকৰ সন্তানো গৈ বিধায়ক হ'ব। যেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়াই কৈছিলে যে এই ল'ৰাক যদি মই চাকৰি নিদিলোহেঁতেন এওঁলোকে চানাচুৰ বিক্ৰী কৰিব লাগিলহেঁতেন, মোৰ টিভিত শুনি মনটো বেয়া লাগিছিলে। মই ৰকিবুল হুছেইনক ক'ব খোজো যে চামুগুৰিৰ ৰাইজে যদি নুৰুল হুছেইনক মন্ত্ৰী নবনালেহেঁতেন আপুনিও বজাৰত চানা বিক্ৰী কৰিলেহেঁতেন কেতিয়াবা। চামুগুৰিৰ ৰাইজে যদি নুৰুল হুছেইনক মন্ত্ৰী নাপাতিলেহেঁতেন নগাঁৱত কেৰাম বোৰ্ড খেলি খেলি ৰকিবুল হুছেইনৰ জীৱন শেষ হৈ গ'লহেঁতেন। মই ৰকিবুল হুছেইন ডাঙৰীয়াক ক'ব খোজো অহংকাৰ কমাই দিয়ক, কেতিয়াবা নহলে সঁচা খচি নগাঁৱত চানাচুৰ বিক্ৰী কৰি থাকিব লাগিব। শ্ৰদ্ধা ৰাইজ, লাও পাতৰ তলত থাকে নে নাই? লাও পাতৰ ওপৰত যাব পাৰে নেকি? মই মুখ্যমন্ত্ৰী হ'ব পাৰো, কোনোবা মন্ত্ৰী হ'ব পাৰে, কিন্তু ৰাজনীতি কৰা মানুহ সদায় ৰাইজৰ তলতে থাকিব লাগিব, ৰাইজৰ ওপৰত কোনো যাব নোৱাৰে। এইটোৱে হৈছে ৰাজনীতিৰ নিয়ম। ৰকিবুল হুছেইনে ভাবে যে নহয় চামুগুৰি ৰাইজে আগৰ জনমত মোৰ বাবাৰ ধাৰ খুৱাই থৈ দিছিল, গতিকে মোক ভোট দিবই লাগিব। আৰু এইবাৰ চামুগুৰিৰ ৰাইজে বুজাই দিলে যে তোমাৰ পৰিয়ালৰ আমি ধাৰ খাই থকা নাই, তুমিহে চামুগুৰিৰ ৰাইজৰ ইমান দিন ধাৰ খাই আছিলা। এই কথা চামুগুৰিৰ ৰাইজে এইবাৰ প্ৰমাণ কৰি দিলে। যিমান পাৰি সিমান মূল্য দিলেও ৰকিবুল হুছেইনে চামুগুৰিৰ ৰাইজৰ ধাৰ কেতিয়াও জীৱনত মাৰিব নোৱাৰে। কিন্তু তেখেতে ধাৰ মাৰাটো বেলেগ কথা। চামুগুৰিৰ ৰাইজক কয় যে ই চানা বিক্ৰী কৰিলেহেঁতেন, ই বজাৰত বহি থাকিলেহেঁতেন, নিৰ্বাচন জিকাৰ পিছতো কি কয় যে চামুগুৰিৰ ৰাইজে বোলে অমুক কিবা কিবি খাইহে বিজেপিক ভোট দিছে। আৰে ইমান অপমান কৰিব নেকি চামুগুৰিৰ ৰাইজক? ৰকিবুল হুছেইনৰ অহংকাৰক চামুগুৰিৰ ৰাইজে পৰাজিত কৰিলে। ৰকিবুল হুছেইনক শিকাই দিলে যে অহংকাৰীক কেতিয়াও ৰাইজে সমৰ্থন নকৰে। ৰাইজে এটা কথা প্ৰমাণ কৰিছে যে ৰাজনীতিত অহংকাৰৰ কতো স্থান থাকিব নোৱাৰে। মই আকৌ এবাৰ কৈছো, চামুগুৰিৰ ৰাইজে ইলেকশ্যনৰ আগত ৰকিবুল হুছেইনে কোৱা কথাও নাপাহৰিব আৰু পিছত কোৱা কথাও নাপাহৰিব। 2026ত আকৌ এবাৰ ৰকিবুল হুছেইনক আপোনালোকে হৰুৱাব লাগিব, যাতে চামুগুৰিৰ ৰাইজক আৰু কেতিয়াও অপমানসূচক কথা তেওঁ ক'ব নোৱাৰে। আৰু মই বিশ্বাস কৰো যে অহাবাৰ ধুবুৰীৰ ৰাইজেও ৰকিবুল হুছেইনক তাৰ পৰা বিদায় দিব। অহাবাৰ ধুবুৰীটো আৰু জিকিব নোৱাৰে, এইটো কনফাৰ্ম হৈ আছে 100%। আৰু ধুবুৰীটো তেওঁ জিকিব নোৱাৰে। ইলেকশ্যনৰ হাৰাৰ পিছত ৰকিবুল হুছেইনে কি কয় যে মই পুৰণা চামুগুৰিত হাৰিলো, কিন্তু মই নতুন চামুগুৰিত জিকিম। চামুগুৰি ৰাইজক অনুৰোধ কৰিছো আপোনালোকে আৰু এবাৰ প্ৰস্তুত হৈ যাওক। পুৰণা চামুগুৰিত যদি 25,000 ভোটত ৰকিবুল হুছেইন হাৰিছে, নতুন চামুগুৰিত যাতে তেওঁ 50,000 ভোটত হাৰে। গেৰেণ্টি দি ক'ব পাৰো যে নতুন চামুগুৰিটো ৰকিবুল হুছেইনো হাৰিব, তেওঁৰ ল'ৰাও হাৰিব, কনফাৰ্ম হৈ গ'ল। ৰাজনীতি কৰা মানুহ কেতিয়াও ঈশ্বৰ আৰু আল্লাহ হ'ব নোৱাৰে। যেতিয়া মানুহৰ অহংকাৰ হয় তেতিয়া সেই অহংকাৰী নেতাক মানুহে নিজে পৰাজিত কৰে আৰু মানুহে নেতাক শিকাই দিয়ে যে মানুহ অহংকাৰী হ'ব নালাগে। চামুগুৰিৰ ৰাইজে বিজেপিক জিকোৱা নাই, ৰকিবুল হুছেইনৰ অহংকাৰক চামুগুৰিৰ ৰাইজে পৰাজিত কৰিলে। চামুগুৰিৰ ৰাইজে ৰকিবুল হুছেইনক শিকাই দিলে যে অহংকাৰীক কেতিয়াও ৰাইজে সমৰ্থন নকৰে। এজন মানুহ বিধায়ক হ'ব, নিজৰ ল'ৰাও বিধায়ক হ'ব, নাতিনীয়েকো বিধায়ক হ'ব আৰু নাতিনীয়েকৰ সন্তানো গৈ বিধায়ক হ'ব। তেওঁলোকে তেনেকৈ ৰাইজক ইমান দিনে ব্যৱহাৰ কৰি আছিলে। চামুগুৰিৰ ৰাইজে, কাৱৈমাৰীৰ ৰাইজে, শিঙিমাৰীৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিক নিৰ্বাচনত জিকাইছে আৰু ৰাইজে এটা কথা প্ৰমাণ কৰিছে
যে ৰাজনীতিত অহংকাৰৰ কতো স্থান থাকিব নোৱাৰে। মোৰ টিভিত শুনি মনটো বেয়া লাগিছিলে যেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়াই কৈছিলে যে এই ল'ৰাক যদি মই চাকৰি নিদিলোহেঁতেন এওঁলোকে চানাচুৰ বিক্ৰী কৰিব লাগিলহেঁতেন। মই ৰকিবুল হুছেইনক ক'ব খোজো যে চামুগুৰিৰ ৰাইজে যদি নুৰুল হুছেইনক মন্ত্ৰী নবনালেহেঁতেন আপুনিও বজাৰত চানা বিক্ৰী কৰিলেহেঁতেন কেতিয়াবা। চামুগুৰিৰ ৰাইজে নুৰুল হুছেইনক মন্ত্ৰী কৰিছে বুলি আজি ৰকিবুল হুছেইনৰ চিনাকি হৈছে। চামুগুৰিৰ ৰাইজে যদি নুৰুল হুছেইনক মন্ত্ৰী নাপাতিলেহেঁতেন নগাঁৱত কেৰাম বোৰ্ড খেলি খেলি ৰকিবুল হুছেইনৰ জীৱন শেষ হৈ গ'লহেঁতেন। যিমান পাৰি সিমান মূল্য দিলেও ৰকিবুল হুছেইনে চামুগুৰিৰ ৰাইজৰ ধাৰ কেতিয়াও জীৱনত মাৰিব নোৱাৰে। কিন্তু তেখেতে ধাৰ মাৰাটো বেলেগ কথা। চামুগুৰিৰ ৰাইজক কয় যে ই চানা বিক্ৰী কৰিলেহেঁতেন ই বজাৰত বহি থাকিলেহেঁতেন। মই ৰকিবুল হুছেইন ডাঙৰীয়াক ক'ব খোজো অহংকাৰ কমাই দিয়ক। কেতিয়াবা নহলে সঁচা খচি নগাঁৱত চানাচুৰ বিক্ৰী কৰি থাকিব লাগিব। শ্ৰদ্ধা ৰাইজ, লাও পাতৰ তলত থাকে নে নাই? লাও পাতৰ ওপৰত যাব পাৰে নেকি? মই মুখ্যমন্ত্ৰী হ'ব পাৰো, কোনোবা মন্ত্ৰী হ'ব পাৰে, কিন্তু ৰাজনীতি কৰা মানুহ সদায় ৰাইজৰ তলতে থাকিব লাগিব, ৰাইজৰ ওপৰত কোনো যাব নোৱাৰে। এইটোৱে হৈছে ৰাজনীতিৰ নিয়ম। মই যদি মুখ্যমন্ত্ৰীও হওঁ আপোনালোকৰ মই ওপৰত যাব নোৱাৰো, কাৰণ আপোনালোকৰ ভোট লৈহে মই মুখ্যমন্ত্ৰী হ'ব পাৰিছো। ৰকিবুল হুছেইনে ভাবে যে নহয় চামুগুৰিৰ ৰাইজে আগৰ জনমত মোৰ বাবাৰ ধাৰ খুৱাই থৈ দিছিল, গতিকে মোক ভোট দিবই লাগিব। আৰু এইবাৰ চামুগুৰিৰ ৰাইজে বুজাই দিলে যে তোমাৰ পৰিয়ালৰ আমি ধাৰ খাই থকা নাই, তুমিহে চামুগুৰিৰ ৰাইজৰ ইমান দিন ধাৰ খাই আছিলা। এই কথা চামুগুৰিৰ ৰাইজে এইবাৰ প্ৰমাণ কৰি দিলে। শ্ৰদ্ধা ৰাইজ, নিৰ্বাচন জিকাৰ পিছতো কি কয় যে চামুগুৰিৰ ৰাইজে বোলে অমুক কিবা কিবি খাইহে বিজেপিক ভোট দিছে। আৰে ইমান অপমান কৰিব নেকি চামুগুৰিৰ ৰাইজক? মই আকৌ এবাৰ কৈছো চামুগুৰিৰ ৰাইজে ইলেকশ্যনৰ আগত ৰকিবুল হুছেইনে কোৱা কথাও নাপাহৰিব আৰু পিছত কোৱা কথাও নাপাহৰিব। 2026ত আকৌ এবাৰ ৰকিবুল হুছেইনক আপোনালোকে হৰুৱাব লাগিব, যাতে চামুগুৰিৰ ৰাইজক আৰু কেতিয়াও অপমানসূচক কথা তেওঁ ক'ব নোৱাৰে। আৰু মই বিশ্বাস কৰো যে অহাবাৰ ধুবুৰী ৰাইজেও ৰকিবুল হুছেইনক তাৰ পৰা বিদায় দিব। অহাবাৰ ধুবুৰীটো আৰু জিকিব নোৱাৰে, এইটো কনফাৰ্ম হৈ আছে 100%। আৰু ধুবুৰীটো তেওঁ জিকিব নোৱাৰে। ইলেকশ্যনৰ হাৰাৰ পিছত ৰকিবুল হুছেইনে কি কয় যে মই পুৰণা চামুগুৰিত হাৰিলো, কিন্তু মই নতুন চামুগুৰিত জিকিম। চামুগুৰি ৰাইজক অনুৰোধ কৰিছো আপোনালোকে আৰু এবাৰ প্ৰস্তুত হৈ যাওক। পুৰণা চামুগুৰিত যদি 25,000 ভোটত ৰকিবুল হুছেইন হাৰিছে, নতুন চামুগুৰিত যাতে তেওঁ 50,000 ভোটত হাৰে। ইমান ৰাইজৰ উপস্থিতিৰ পৰা মই এটা কথা গেৰেণ্টি দি ক'ব পাৰো যে নতুন চামুগুৰিটো ৰকিবুল হুছেইনো হাৰিব, তেওঁ ল'ৰাও হাৰিব, কনফাৰ্ম হৈ গ'ল। শ্ৰদ্ধা ৰাইজ, 15 বছৰত যি ৰকিবুল হুছেইনে কৰা নাছিলে 1.5 বছৰত আমি তাতকৈ বেছি কাম কৰি ৰাইজক আমি দেখুৱাই দিম। 15 বছৰত তেওঁ যিমান কাম কৰিব পৰা নাই, ডিপ্লু ৰঞ্জন শৰ্মা, কেশৱ মহন্ত, জিতু গোস্বামীয়ে লগ লাগি তাতকৈ বেছি কাম কৰি ৰাইজক দেখুৱাই দিব। সেই প্ৰতিশ্ৰুতি মই আপোনালোকক আকৌ এবাৰ দিব খুজিছো।